প্ৰজাজনক শান্তিত ৰাখিব নোৱাৰে সেই চৰকাৰ কান্দি কান্দি বাইদেউগৰাকীয়ে চৰকাৰখনক কি ক'লে আপোনালোকে তেখেতৰ কথাখিনি শুনক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰক। এইখন চৰকাৰে দিয়া চাউল দালি আৰু মহিলাসকলক দিয়া এই আঁচনিসমূহে প্ৰধাননে বাৰু? বৰ্তমান সময়ত চৰকাৰখনে উঠি অহা প্ৰজন্মৰ বাবে কি কৰিব লাগিছিল? মই বেছিকৈ ক'বলৈ নাযাওঁ, বাইদেউগৰাকীৰ কথাখিনি শুনক। আমি বহুত কষ্ট পাইছো অৱসান বিচাৰিছো হিমন্ত চৰকাৰৰ অৱসান বিচাৰিছো যি চৰকাৰে নিজৰ প্ৰজাজনক শান্তিত ৰাখিব নোৱাৰে সেই চৰকাৰ ঠিক শতধিক অজন্তা নে শতধিক আজি এই মূল্য বৃদ্ধিৰ বজাৰত আমি কঙা হৈ পৰিছো। আমি লাগা বস্তুটো বজাৰ কৰিব নোৱাৰো। গ্ৰাম্যাঞ্চলৰ স্কুলত তলা লগাইছে আৰু আমাৰ অংগনবাদী কৰ্মী ল'ৰা ছোৱালীবিলাকে গাঁৱতো আমি এতিয়া স্কুল নাই, পঢ়াব নোৱাৰো। প্ৰাইভেট স্কুলতো আমি পঢ়াব নোৱাৰো। গতিকে আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া বৰশী বাব, ফান্তা খেলিব আৰু চৰকাৰে পাতি দিয়া মদৰ দোকানৰ পৰা সন্ধিয়া মদ খাই ঘৰত দুৱাৰ খিৰিকী ভাঙিব। এনেকুৱা চৈতানি কৰিছে এই চৰকাৰখনে।